Hello everyone, welcome to Bhadrayas Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো জালালউদ্দিন মুহাম্মদ আকবৰৰ বিষয়ে। তেওঁ 13 বছৰ বয়সতে সিংহাসন আৰোহণ কৰিছিল আৰু ইয়াৰ লগতে তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ সমসাময়িক আছিল। সেই সময়তে দিল্লীত আফগানসকলে আক্ৰমণ কৰিছিল আৰু দিল্লীখন আফগানসকলে অধিকাৰ কৰি লৈছিল। কিন্তু 1556 চনৰ পানিপথৰ দ্বিতীয় যুদ্ধত আকবৰে আফগানৰ সেনাপতি হিমুক পৰাস্ত কৰিছিল আৰু দিল্লীখন পুনৰ অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। 1556 চনৰ হালদিঘাটি যুদ্ধতো তেওঁ মহাৰাণা প্ৰতাপক হৰুৱাবলৈ সক্ষম হৈছিল। তেওঁ দহশালা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। এটা দহশালা ব্যৱস্থা হয় কিনো? দহশালা ব্যৱস্থা হৈছে 10 বছৰৰ গড় উৎপাদনৰ যি ৰাজগণনা কৰাৰ ব্যৱস্থা, সেই ৰাজগণনা কৰা ব্যৱস্থাকে দহশালা ব্যৱস্থা বুলি কোৱা হয়। ৱাজিৰ বা দিৱানী আলাই নামৰ এই লোকজনে বা এই পদবীটোৱে এই ৰাজ ব্যৱস্থাৰ নেতৃত্ব দিছিল। সামৰিক বিভাগৰ মুৰব্বী আৰু চোৰাংচোৱা বিভাগৰ তদাৰক হিচাপে আছিল মীৰ বখশী। আকবৰে ভূমিক 4টা ভাগত বিভক্ত কৰিছিল। সেই ভাগকেইটা হৈছে পুলাজ, পৰতি, সাসাৰ আৰু বঞ্জাৰ। তেওঁ মনসবদাৰী ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল আৰু এই মনসবদাৰসকলে ব্যক্তিৰ দৰমহা, সামৰিক দায়িত্ব আৰু পদভিত্তিক শ্ৰেণী বিভাজন কৰাৰ এই গোটেই ব্যৱস্থা লোৱা হৈছিল। সো এখিনিয়ে আছিল আজি। কাইলৈ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।